BPF আৰু UPPLক ঐক্যবদ্ধ হোৱাৰ আহ্বান অখিল গগৈৰ। ঐক্যবদ্ধ হলেহে বিজেপিৰ আগ্ৰাসন ৰোধ কৰাটো সম্ভৱ। BPF UPPLৰ ঐক্যবদ্ধ শক্তিলৈ পূৰ্ণ সমৰ্থন থাকিব ৰাইজৰ দলৰ। BTRত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ। ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সুৰতেই সুৰ বিলাই BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়েও ক'লে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতেই UPPLৰ লগত BPFে ঐক্যবদ্ধ হ'বলৈ প্ৰস্তুত। কিন্তু এই ক্ষেত্ৰত UPPLেহে আগ্ৰহ প্ৰদৰ্শন কৰা নাই। মই আহ্বান জনাই আছোঁ, মই আনকি কৈছোঁ যে UPPL আৰু BPF জইন কৰি দিয়ক, তেওঁলোকে একেলগে ইলেকশ্যন খেলক। দৰকাৰ হ'লে যদি UPPL আৰু BPFে একেলগে ইলেকশ্যন খেলে, দৰকাৰ হ'লে তেতিয়া আমি সহযোগিতা কৰিবলৈ প্ৰস্তুত আছোঁ। দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে, তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি একগোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। বিধায়ক অখিল গগৈৰ আহ্বানক হাগ্ৰামা মহিলাৰীয়ে সঁহাৰি জনাইছে ঠিকেই, কিন্তু অখিল গগৈ BTCৰ নেতা নহয় বুলিও কটাক্ষ কৰি দিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আৰু হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ক'লে, মই উজনিৰো নেতা, নামনিৰো নেতা, কাৰণ অসম মোৰ জন্মভূমি। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আছামত। উজনিতো মই দপদপাই থাকিম, নামনিতো দপদপাই থাকিম, পাহাৰতো মই দপদপাই থাকিম, বৰাকতো মই দপদপাই থাকিম, কাৰণ এইখন মোৰ মাতৃভূমি। মোক কোনেও ইয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰে। দুয়োজন নেতাৰ মাজত এফালে সহমতত আৰু আনফালে চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। আনহাতে BTRত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অখিল গগৈৰ আহ্বান, আপোনালোকে মাত্ৰ ৪-৫জন MCLক ৰাইজৰ দলৰ পৰা নিৰ্বাচিত কৰি দিয়ক, তাৰ পিছত দেখিব ৰাইজৰ দলৰ প্ৰতিনিধিয়ে সিংহ গৰ্জনেৰে কথা ক'ব সদনৰ মজিয়াত। BTRবাসী ৰাইজক আহ্বান জনাইছোঁ যে এইবাৰ অন্ততঃ ৪-৫খন আসনত আমাক জিকাই দিয়ক। BTR পাৰিষদত যদি ৪-৫খন ৰাইজৰ দলৰ কেণ্ডিডেট যদি জিকি যাব পাৰে, তেতিয়াহ'লে নিশ্চিন্ত হৈ থাকিব পাৰে যে BTRবাসী নিৰাপদে থাকিব। BTRবাসীৰ ৰাইজৰ হৈ BTRবাসীৰ সমস্যাবিলাকৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে পৰিষদত উত্থাপন কৰাৰ দায়িত্ব আমি গ্ৰহণ কৰিম। এনেদৰেই এতিয়া তুংগত উঠিছে BTR নিৰ্বাচনী প্ৰচাৰ। অৱশ্যে সময়তে স্পষ্ট হ'ব বিজেপিৰ আগ্ৰাসন ৰোধ কৰাৰ স্বাৰ্থত ঐক্যবদ্ধ হ'ব পাৰিবনে নোৱাৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।